কৰাৰ ব্যৱস্থা হ'ল। এই যিজন ভাইচ চেঞ্চেলৰ তেখেতে 60% সময় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত নাথাকে। তেওঁ বিভিন্ন বিদ্যালয়ৰ 16 চনত প্ৰায় 100%লৈ তেওঁলোকৰ পইণ্ট নামি গৈছে। তেওঁলোকে যিসকল স্থানীয় কৰ্মচাৰী তেওঁলোকক উৎপীড়ন চলাই ভাইচ চেঞ্চেলৰ অবিহনে ভিচিৰ ব্যৱস্থা আছিল। এই ভিচি অহাৰ পিছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ভিচি পদটোৱে নাইকিয়া কৰি দিলে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ বিতক কেলেংকাৰী কৰি আছে। কম্পিউটাৰ পাৰ্চেজত 7 কোটি টকা, কিতাপ পাৰ্চেজত 6 কোটি টকা, হোষ্টেল ফাৰ্নিচাৰ আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি আছে। ফাৰ্নিচাৰ এখন প্লাষ্টিকৰ চকী 5,000 টকাত, এখন সাধাৰণ টেবুল 12,000 টকাত, এখন সাধাৰণ বিচনা 18,000 টকাত তেওঁলোকে কিনিছে। অসম চৰকাৰৰ গভৰ্ণৰে এটা তদন্ত দিছিল, সেই তদন্তৰ কোনো ফলাফল নাই। কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ পৰা তদন্ত হৈছিল, তাৰ কোনো ফলাফল নাই। আজি ছাত্ৰ ছাত্ৰীসকলৰ অনিশ্চিত 2 মাহতকৈ অধিক দিন তাত কাম কাজ হোৱা নাই। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলো, কিন্তু এইটো কেন্দ্ৰীয় আওতাৰ বিষয় বুলি কৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জহন্নামে যাওক এই চিন্তা কৰি আজি বিধানসভাত আমাক এই বিষয়ত আলোচনা কৰাৰ ব্যৱস্থা দিয়া নহ'ল। অনুৰূপ ধৰণেৰে যি দুৰ্নীতি চলি থাকে, আমি প্ৰথম বিধানসভাত কৈছিলো যে কিষাণ প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা নামত অসমত বৃহৎ কেলেংকাৰী হৈছে। সেই সময়ত ডিনাই কৰিলে। এতিয়া চৰকাৰে স্বীকাৰ কৰিছে 500 কোটিতকৈ অধিক টকা ভুৱা কৃষকে লৈ আছে, যি সময়ত অসমৰ মাত্ৰ 27 লাখৰ ভিতৰত 3 বা 4 লাখৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু বীজ নিগমৰ আণ্ডাৰত বৃহৎ কেলেংকাৰী হৈ আছে। এই বিষয়টো আমাক আলোচনা কৰিবলৈ নিদিলে। আমি সেই গতিকে সাময়িকভাৱে সদন ত্যাগ কৰিছো। আৰু এটা কথা, যিটো 6 জনগোষ্ঠীৰ কথা কৈ থকা হৈছে, 1996তে কেন্দ্ৰীয় লোকসভাত প্ৰস্তাৱ গৃহীত কৰি অসমত যে 6 জনগোষ্ঠীক প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ বিষয় চালি জাৰি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰিবলৈ তাতে বিল উত্থাপন কৰা হ'ল। সেই বিল আজিও বিবেচনা নহ'ল। যোৱা 10 বছৰে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ বিজেপি চৰকাৰে আভুৱা ভৰি আছে। আজি অন্তিম দিনা আমি যাতে কোনো আলোচনা কৰিব নোৱাৰো, তাৰ বাবে অন্তিম যিটো এজেণ্ডাত আনিছে আৰু ইয়াৰ যোগেৰে কোনো কাম নহ'ব। আমাৰ 98, 99 চনতে আমি প্ৰাইভেট মেম্বাৰ বিল কংগ্ৰেছ দলৰ ফালৰ পৰা উত্থাপন কৰিছিলো। 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ গৈ সকলোকে সাক্ষাৎ কৰি কেনেকৈ দিব পাৰি সেই কমিটি ৰিপৰ্টৰ ভিতৰত কৈছিলে। এইবিলাকৰ পিছতো অসমৰ হুহুকা পিছলা কৰি থাকিলে অসম চৰকাৰে। এতিয়া ৰাইজৰ উত্তেজনা দেখি তেওঁলোকে এতিয়া এই কেবিনেট মিনিষ্টাৰৰ ৰিপৰ্টটো দিছে। আমি ভাবো অহা ডিচেম্বৰৰ 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত যি লোকসভা ৰাজ্যসভাৰ অধিৱেশন হ'ব, সেইখিনি সময়তে অসমৰ জনজাতিকৰণ ঘোষণা কৰি বিল আইনত পৰিণত কৰি অসমৰ জনগণৰ প্ৰতি যি অন্যায়, সেই অন্যায়ৰ পৰা মুক্তি দিব লাগে। এনেকুৱা কোনো তথ্য নাই, এইটো ভুল তথ্য। মই আপোনালোকক ইতিমধ্যে LOP গ্ৰুপত গোটেইখিনি শ্বেয়াৰ কৰিছো। তাত মাত্ৰ ডক্টৰ জয়ন্ত ৰংপুৱে আৰু এজন সাংসদে ডিচেণ্ট দিছিলে। বাকী পৱন সিং ঘাটোৱাৰ, প্ৰবীণ শৰ্মা, অৰুণ শৰ্মা আৰু সকলো অসমৰ যিমান জনপ্ৰতিনিধি যিসকলক দিয়া হৈছিল